নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ দশম সহপাঠহ মহাৰাজ্ঞী লক্ষ্মীবাই পাঠ্য অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা দশম সহপাঠহ মহাৰাজ্ঞী লক্ষ্মীবাই পাঠ্য অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে মহাৰাণী লক্ষ্মীবাই অস্যা বীৰাংগনায়াः জন্ম মহাৰাষ্ট্ৰ ৰাজ্যে कृष्णा नद्यातटे एकस्मिन् ग्रामे पञ्चत्रिंशत् अधिके अष्टादशशततमे वर्षे अभवत्। अस्या वीरांगनायाः जन्म এই বীৰাংগনা গৰাকীৰ জন্ম মহাৰাষ্ট্ৰ ৰাজ্যৰ কৃষ্ণা নদীৰ পাৰত কোনো এখন গাঁও 1835 চনত হৈছিল। শৈশৱে अस्याः নাম মনুবাই ইতি আছিল। সৰুতে এওঁৰ নাম আছিলে মনুবাই। अस्याः जनकः मोरापन तदानीं पेशवा बाजीरावस्य सेवायाम আছিল। এওঁৰ দেউতাক তেতিয়াৰ পেশৱাৰ বাজিৰাৱৰ সেৱা কাৰ্যত আছিল। अस्याः जनনী ভগীৰথীবাই সাধ্বী ঈশ্বৰ ভক্তা চ নাৰী আছিল। এওঁৰ মাক ভাগীৰথীবাই সাধু ঈশ্বৰ ভক্তা নাৰী আছিলে। উভয়মপি তং প্ৰিয়াং সুতাং মনুদেৱীং স্নেহেন অপালয়তাম। দুয়োগৰাকীয়ে অৰ্থাৎ পিতৃ মাতৃয়ে তেওঁক মনুদেৱীক অতি মৰমেৰে ডাঙৰ দীঘল কৰিছিল। তদা বাজিৰাও কৰ্ণপুৰ নগৰস্য সমীপস্থিতে বিথুৰ নামক স্থানে নিৱসত। তেতিয়া বাজিৰাও কৰ্ণপুৰ নগৰৰ ওচৰতে থকা বিথুৰ নামৰ স্থানত হৈছিল। মনুদেৱা শিক্ষণং ততৈব অভৱত। মনুদেৱীৰ শিক্ষা তাতেই হৈছিল। তত্ত্বচা অচিৰং শাস্ত্ৰবিদ্যাং শস্ত্ৰবিদ্যাং চ অলভ। তত্ত্বচা তাতেই তাই অতি সোনকালে শাস্ত্ৰবিদ্যা আৰু অস্ত্ৰবিদ্যা লাভ কৰিছিল। অশ্বাৰোহণে মনুবাই অতীব কুশলা ভৱত। ঘোঁৰা চলোৱাত মনুবাই আছিল অতি পাৰ্গত। অনন্তৰং জাঞ্চিপদ জনপদস্য নৰেশঃ গংগাধৰঃ মনুদেব্যাঃ পাণিগ্ৰহণম অকৰোৎ। শেষত জাঞ্চিৰ ৰজা গংগাধৰে মনুদেৱীক বিয়া কৰায়। ততঃ পৰং মনুবাই ৰাণী লক্ষ্মীবাই ইতি নামনা প্ৰসিদ্ধা অভৱত। তেতিয়াৰ পৰাই মনুবাই ৰাণী লক্ষ্মীবাই নামেৰে প্ৰসিদ্ধ হ'ল। বিবাহানন্তৰমপি সা শস্ত্ৰাভ্যাসং অশ্বাৰোহণং ন ত্যজতঃ। বিয়াৰ পাছতো তাই শাস্ত্ৰ অভ্যাস আৰু ঘোঁৰা চলোৱা ত্যাগ কৰা নাছিল। এতস্মিন্নেব কালে আংলশাসকাः ভাৰতে স্ব প্ৰভুত্ব স্থাপনায় যত্নশীলাः অভৱত। এই সময়তে ইংৰাজসকলে ভাৰতবৰ্ষত নিজৰ প্ৰভুত্ব স্থাপনৰ বাবে যত্ন কৰিছিল। কূটনীতি প্ৰয়োগেন দিনে দিনে তেষাং প্ৰভুত্বম অবৰ্ধত। কূটনীতি প্ৰয়োগত দিনে দিনে তেওঁলোকে প্ৰভাৱান্বিত হৈ পৰিছিল। তদৈৱ দৈৱগতাত দৈৱয়োগাত গংগাধৰস্য একলহ পুত্ৰ স্বৰ্গং গতঃ। তেতিয়াই দৈৱক্ৰমে গংগাধৰৰ একমাত্ৰ পুত্ৰ স্বৰ্গগামী হয়। পুত্ৰ বিয়োগ সন্তপ্তঃ গংগাধৰঃ দামোদৰ নামকং শিশুম একম দত্তম পুত্ৰৰূপেণ শিশকা। পুত্ৰ বিয়োগৰ শোকত থকা গংগাধৰে দামোদৰ নামৰ এটি পুত্ৰ সন্তান তেওঁ তুলি লয়। কিঞ্চিত কাল অনন্তৰম গংগাধৰপি স্বয়মেৱ পঞ্চতংগতঃ। কিছুদিনৰ পাছত গংগাধৰেও নিজৰো মৃত্যু হয়। অথ প্ৰতি পুত্ৰ বিয়োগেন নিতৰং সন্তাপিতে ৰাজ্ঞী স্বধৈৰ্যং ৰাজ্যস্য শাসনচ্যুতম অধাৰয়ত। অথ তাৰ পিছত পুত্ৰ আৰু পতিৰ বিয়োগত সন্তাপিত হৈ থকা ৰাণীয়ে ধৈৰ্য আৰু সাহসেৰে ৰাজ্য শাসন ধৰি ৰাখে। अस्याः শাসনকালে প্ৰজা সৰ্বথা সুখম
অভজন কিন্তু এতত বৈদেশিকানাং কৃতে অস্যা শাসনকালে এওঁৰ শাসনকালত প্ৰজাসকলে অতি সুখ অনুভৱ কৰিছিল কিন্তু বৈদেশিক অৰ্থাৎ বিদেশীসকলৰ কাৰণে এয়া আছিল অসহনীয় জাতম তৈ অস্যাহ ৰাজ্যম উত্তৰাধিকাৰীহীনম উদ্ঘোষঃ হস্তগতম অকুৰ্বন ৰাজ্যই লক্ষ্মী স্বল্পম মাসিক বৃত্তি স্বীকৃতৱন্তঃ তৈ অস্যা তেওঁলোকে এওঁৰ ৰাজ্যখন উত্তৰাধিকাৰীহীনভাৱে ঘোষণা কৰি ৰাণীৰ পৰা কিছু মাহিলী শুল্ক গ্ৰহণ কৰিছিল আংলজনাः ন কেৱলম ৰাজ্যাः লক্ষ্যম অপিতু অন্বেষ্যপি জনেষু অত্যাচাৰম অকুৰ্বন ইংৰাজসকলে কেৱল ৰাণী লক্ষ্মীবাইকে লক্ষ্য কৰি লোৱাই নহয় সাধাৰণ প্ৰজাকো বা প্ৰজাৰ ওপৰতো অত্যাচাৰ চলাইছিল অতঃ সম্পূৰ্ণ ভাৰতে ইয়ত্ততত্ত্ব স্বতন্ত্ৰতাস্য অগ্নি স্ফুলিংগ প্ৰকটিতঃ অতঃ সেইকাৰণে সম্পূৰ্ণ ভাৰতবৰ্ষতে য'ত ত'ত স্বাধীনতা আন্দোলনৰ ভিৰঙঠি বিয়পি পৰিছিল কুব্ধাः দেশভক্তাः বৈদেশিকান স্বদেশাৎ নিষ্কাশয়িতুম প্ৰয়ত্নশীলাः অভৱত খঙত দেশভক্তসকলে বিদেশীসকলক দেশৰ পৰা বাহিৰ কৰিবৰ কাৰণে যত্ন কৰিছিল ৰাজ্ঞী লক্ষ্মীমপি স্ববীৰানাং স্বতন্ত্ৰতা সৈনিকানাং চ নেতৃত্বম অকৰোত ৰাণী লক্ষ্মীবাই সেই বীৰসকলৰ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ নেতৃত্ব লৈছিল ফলতঃ তৈসহ আংল সৈনিকাः কানাং ভয়ংকৰং যুদ্ধম ফলস্বৰূপে তেওঁলোকৰ লগত অৰ্থাৎ ৰাণী লক্ষ্মীবাইৰ লগত ইংৰাজ শাসকসকলৰ ভয়ংকৰ যুদ্ধ হৈছিল যুদ্ধই ৰাজ্যাः সৈনিকৈঃ বৈদেশিকাः পৰাজিতা যুদ্ধত ৰাণীৰ সৈন্যই বিদেশীসকলক পৰাজিত কৰিছিল ইদং বিলুক্য কুব্ধাः আংল শাসকাः স্বগৃহ বিশালং সৈন্যং যুদ্ধং প্ৰেষয়ত ইয়া দেখি পেলাই খঙত ইংৰাজ শাসকীয় বাহিনীৰ সৈন্যদল প্ৰেৰণ কৰিলে অনন্তৰং তুমুলং যুদ্ধম অভৱত শেষত দুই পক্ষৰ মাজত তুমুল যুদ্ধ হ'ল ৰাজ্ঞী স্বয়মেৱ খড়গম আদায়ঃ যুদ্ধভূমিম অবাতৰত ৰাণীয়ে নিজেও হাতত অস্ত্ৰ লৈ যুদ্ধভূমিলৈ নামি গ'ল তত্ত্ব অশ্ব কবিনাং দন্তেষু দধানাং চা দ্যাভ্যাম অপি কৰাভ্যাম খড়গম চালায়ত তাত অৰ্থাৎ যুদ্ধক্ষেত্ৰত অশ্ব কবিনাং অৰ্থাৎ ঘোঁৰাৰ লেকাম দাঁতেৰে কামুৰি দুইখন হাতত তৰোৱাল লৈ যুদ্ধ কৰিলে চতুপক্ষী নিৰ্ভয়ং প্ৰবিষ্ট সিংহ বাহিনী দুৰ্গম চা সৰ্বত্ৰ চতুম ভুলণ্ঠিতৱান অকৰোত যুদ্ধক্ষেত্ৰত নামি সিংহ বাহিনীৰ দুৰ্গৰ সকলোকে এফালৰ পৰা ভুলুণ্ঠিত কৰি গ'ল অস্যাহ খড়গস্তাः বিদ্যুত এব বিদ্যুততে স্ম এওঁৰ তৰোৱাল বিদ্যুততকৈও বিদ্যুৎ গতিত অৰ্থাৎ ক্ষিপ্ৰ গতিত চলিছিল যস্যা দৃষ্টিমকৰোত তাই যিফালে দৃষ্টি কৰিছিল বা চাইছিল তৎক্ষণং বিপক্ষী হাহাকাৰ সংজাত লগে লগে বিপক্ষৰ মাজত হাহাকাৰ লাগিছিল যদ্যপি বৈদেশিকানাং বাহিনী অসংখ্য ৰাজ্যাস্য স্বল্পম আছিল যদিও বিদেশীসকলৰ সৈন্যবাহিনী অসংখ্য আছিল আৰু ৰাণীৰ সৈন্যবাহিনী কম আছিল লক্ষ্মী কুশান যুদ্ধঞ্চি কালাপি প্ৰাপ্নুহ তথাপিতো বহু সময় ধৰি ৰাণী লক্ষ্মীবাই যুদ্ধ কৰি আছিল হন্তাচা আঘাতপ্ৰাপ্ত হ'ল তাই ৰণভূমি স্থিৰম স্থাতুম ন অপাৰয়ত ৰণভূমিত স্থিৰে থাকিব নোৱাৰা হ'ল অনন্তৰং চা চত্তু নাম আগ্নেভ্য অস্ত্ৰেভ্য আত্মনং ৰক্ষিতুম ন শক্নুতে তেভ্য আহত জাতা শেষত শত্ৰুৰ হাতত নিজকে ৰক্ষা কৰিব নোৱাৰি আঘাতপ্ৰাপ্ত হৈ পৰিল অথচা ততৈব বীৰগতিম অবাপনুত তাৰপিছত তাই তাতেই বীৰগতি প্ৰাপ্ত হ'ল অৰ্থাৎ মৃত্যু হ'ল ধন্যাচা বীৰাংগনা
মহালক্ষ্মী লক্ষ্মীবাই ধন্য সেই বীৰাংগনা মহালক্ষ্মী লক্ষ্মীবাই সুচিৰং স্থাপয়তি তস্যা বিমল কীৰ্তি নিশ্চয়কৈ তেওঁৰ বিমল কীৰ্তি সদায় থাকিব চিৰং গায়ন্তী স্বতন্ত্ৰতা অনুৰাগিণঃ তস্যাং বিমলা কীৰ্তি নিশ্চয়কৈ স্বাধীনতা সংগ্ৰামী অৰ্থাৎ অনুৰাগীসকলে তেওঁলোকৰ এই গুণ গাই থাকিব গতিকে অনুবাদটো চাবা আজিলৈ পাঠিমানতে সামৰিছোঁ পৰৱৰ্তী পাঠত প্ৰশ্নোত্তৰ লৈ আহিম চেনেলটো চাই থাকিবা চেনেলটো নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ